মূল গ্যাং লিডার হল অসমৰ বৰ্তমানৰ জলসম্পদ মন্ত্ৰী অসমৰ বৰ্তমানৰ কেবিনেট মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই নাগালেণ্ডত কয়লা খনন বন্ধ কৰিব নোৱাৰো বুলি ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অবৈধভাৱে চলি থকা কয়লা আৰু শিল খননৰ মাফিয়াক কিয় নাকি লগাব নোৱাৰে, তাকে লৈ এতিয়া সমগ্ৰ ৰাজ্যত চৰ্চা আৰম্ভ হৈছে। নমস্কাৰ জনাইছো নতুন এটা ভিডিঅ'লে। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিবলৈ পাব অবৈধভাৱে চলি থকা শিল আৰু কয়লা খননৰ প্ৰমাণ সহকাৰে পোৱাৰ পাছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইখিনি কিয় বন্ধ কৰিব নোৱাৰে, নে ইয়াৰ আঁৰত বহুত ডাঙৰ ৰহস্য সোমাই আছে। এই গোটেই ভিডিঅ'টোৰ জৰিয়তে ৰাইজৰ দলৰ নেতা মানস কোঁৱৰে ভয়ংকৰ বিস্ফোৰক মন্তব্য উত্থাপন কৰিছে। তেখেতে প্ৰমাণ সহকাৰে নাম সহকাৰে তেখেতে এই ভিডিঅ'টোৰ জৰিয়তে উত্থাপন কৰিছে। আপোনালোকে এই গোটেই ভিডিঅ'টো সম্পূৰ্ণকে চাওক, তেতিয়া গম পাব ৰাইজৰ নেতাজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কি ক'লে, লগতে অবৈধ কয়লাৰ মাফিয়াৰ সিন্ডিকেটৰ লগত কোন কোন বিধায়ক জড়িত আছে। এই গোটেই ভিডিঅ'টো চালে গম পাব। গতিকে বলক ভিডিঅ'টোৰ মাজলৈ যাওঁ। যেটো আমাৰ শিৱসাগৰ চৰাইদেউ আৰু নাজিৰাত প্ৰলয়ংকাৰী বানপানী হল, মহাপ্ৰলয় হল। এই মহাপ্ৰলয়ৰ মূল কাৰণ হল অবাধ কয়লা খনন, নাগাপাহাৰত অবাধ কয়লা খনন। মূলতঃ নাগালেণ্ডৰ তিনিখন জিলা মন জিলা, মুৰককচেং আৰু লংলিং জিলাত হোৱা ব্যাপক কয়লা খননৰ কাৰণে আৰু সেই কয়লা খনন কৰিবলৈ যাওঁতে যি ধৰণে পাহাৰৰ মাটি খনন কৰা হল, সেই মাটিবিলাক খনন কৰাৰ ফলত আৰু সেই গোটেই মাটিবিলাক দিখৌ নদীত ডাম্পিং কৰাৰ কাৰণে, দিখৌ নদীত পেলোৱাৰ কাৰণে দিখৌ নদীৰ ৰিভাৰ বেডটো ওপৰলৈ উঠি গুচি আহিলে আৰু যাৰ কাৰণে এই মহাপ্ৰলয়ৰ সৃষ্টি হ'ল। আজি আপোনালোকে জানে যে মন ডিষ্ট্ৰিক্টৰ বৰজানৰ পৰা আৰম্ভ কৰি আপোনাৰ লালপাথৰলৈকে, কংগন বস্তি হৈ লালপাথৰলৈকে, আপুনি লংলিং ডিষ্ট্ৰিক্টৰ আবৈ, লাচুং, চামা, লুকটুং, ইয়ংহক, আপচা, পানীখেতি, হিঙিবিল, লুচাই পানী, এইবিলাক অঞ্চলত ব্যাপক ৰূপত মাইনিং হৈ আছে, কয়লাৰ মাইনিং হৈ আছে। 500 মেচিনে 3 মাহ দিন ধৰি যোৱা বছৰ এই পাহাৰ কাটিছে। 500 মেচিনে, 500 ফকলেণ্ডে, 500 এক্সকেভেটৰে 3 মাহ দিন ধৰি এই মাটি কাটি থকা হৈছে আৰু সেই গোটেই মাটি দিখৌ নদীত ডাম্প কৰা হৈছে। এটা মেচিনে এদিনত প্ৰায় 150 10 চকীয়া ডাম্পাৰ মাটি কাটে, 150 হাইৱা মাটি কাটে। আপুনি হিচাপ কৰক ইনটু 500, আপুনি হিচাপ কৰক ইনটু 3। আৰু এই যে গোটেই মাইনিংটো হৈ আছে, এই মাইনিংটোৰ মূল পৃষ্ঠপোষক হল মাত্ৰাও কন্যাক, যাক নাগিনীমালাৰ ৰাজা বুলি জনা যায়। আৰু সেই মাত্ৰ কন্যাকৰ লগত বহুকেইজন মানুহ জড়িত হৈ আছে। যেনে আপোনালোকে জানিব, আপোনালোকে চিনিও পাব তুলসী লাচি, সৰ্বেশ মিশ্ৰ, পৱন দাগা, মন্টু শৰ্মা, বহুত অজস্ৰ মানুহ আছে, মহাবীৰ জয়বীৰ আদিকে কৰি অজস্ৰ মানুহ জড়িত হৈ আছে। কিন্তু এইবিলাক মানুহ মাইনিঙৰ মূল মানুহ নহয়। এই যে মাত্ৰ কন্যাকৰ পৃষ্ঠপোষকতাত যি মাইনিং চলি আছে, সেই মাইনিঙৰ মূল খুঁটা, সেই গেংটোৰ মূল গেং লিডাৰ হল অসমৰ বৰ্তমানৰ জলসম্পদ মন্ত্ৰী, অসমৰ বৰ্তমানৰ কেবিনেট মন্ত্ৰী সুশান্ত বৰগোহাঁই। সুশান্ত বৰগোহাঁইৰ নেতৃত্বত, পৃষ্ঠপোষকতাত, আশীৰ্বাদত এই গোটেই কাৰবাৰ বিলাক চলি আছে। নাগালেণ্ডৰ ওপৰত ভিতৰৰ পৰা কয়লা উলিওৱাৰ কাৰবাৰ চলি আছে। ঠিক তেনেকে আপাৰ টিৰু আৰু লোৱাৰ টিৰুত সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, তেওঁক চিনি নোপোৱা মানুহ নাই। সেই ধৰ্মেশ্বৰ কোঁৱৰৰ নেতৃত্বত আপাৰ টিৰু আৰু লোৱাৰ টিৰুত ব্যাপক ৰূপত কয়লা খনন হৈ আছে। সেই দৃশ্যবিলাক আপোনালোকে লৈ যাব মোৰ পৰা, গোটেই ছবিবিলাক, যে ধৰ্মেশ্বৰ কোঁৱৰে আপাৰ টিৰু লোৱাৰ টিৰু কাটি শেষ কৰি পেলাইছে। আৰু সেই গোটেই গেংটোত মইনুদ্দিন, ইনামুলকে আদি কৰি বিভিন্নজন মানুহ জড়িত হৈ আছে। আৰু সেই গেংটোৰ গেং লিডাৰ হৈ গল
সোণাৰী সমষ্টিৰ বিজেপিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই নাগালেণ্ডত কয়লা খনন বন্ধ কৰিব নোৱাৰো বুলি ঘোষণা কৰিছে। এজন অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা অসহায় স্বীকাৰোক্তি দিছে যেন তেওঁ একো নাজানে কি ক'ত কি হৈ আছে। এয়া সম্ভৱেই নহয় যে সুশান্ত বৰগোহাঁই আৰু ধৰ্মেশ্বৰ কোঁৱৰৰ নেতৃত্বত যি ব্যাপক বনধ্বংস পাহাৰ ধ্বংস হৈ আছে নাগালেণ্ডত, সেয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অজ্ঞাতে হৈ আছে। আৰু আজি তেওঁ ঘোষণা কৰিছে নাগালেণ্ডৰ খননটো মই কেনেকে বন্ধ কৰিম। ঠিক আছে, আপুনি নাগালেণ্ডৰ খনন বন্ধ কৰিব নোৱাৰে, কিন্তু নাগালেণ্ডত খনন হোৱা কয়লাটোতো অসমৰ মাজেদি পাৰ হৈ যোৱাত আপোনালোকে বন্ধ কৰিব পাৰে। তাৰ কাৰণে আপোনালোকে নাগালেণ্ডৰ নাকি লগাব পাৰে। গতিকে আমি হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাওঁ যে আপোনাৰ দলৰ, আপোনাৰ চৰকাৰৰ মন্ত্ৰী বিধায়কৰ পৃষ্ঠপোষকতাত এই গোটেই কাৰবাৰটো চলি আছে আৰু এইটো আপুনি বন্ধ কৰক। আৰু সেইটো বন্ধ নকৰি আপুনি যেতিয়া শিৱসাগৰ ভ্ৰমণ কৰিলে, শিৱসাগৰ ভ্ৰমণ কৰি যিটো কেজুৱেল এটিচিউডত আৰু কেজুৱেল এপ্ৰ'চত আপুনি কথা ক'লে, দায়িত্বজ্ঞানী মন্তব্য দিলে, তাক আমি নিন্দা কৰিছো আৰু তাক আমি গৰিহণাৰে উপচাই পেলাইছো। কেৱল সেইটো নহয়, নাগালেণ্ডৰ ওপৰত, পাহাৰৰ ওপৰততো আপোনাৰ গোটেই পাহাৰ খনন কৰা হৈছে কয়লাৰ কাৰণে। ঠিক তলৰ অঞ্চলত আপুনি যদি নাগালেণ্ডৰ আবৈৰ পৰা চাই, আবৈৰ পৰা একদম 1 নম্বৰ 2 নম্বৰ 3 নম্বৰকে আদি কৰি গোটেই দিখৌ নদীৰ কুঁৱেৰীবিলাক যদি চাই আৰু তাৰ যদি 2টা পাৰ চাই, তেতিয়াহ'লে আপুনি দেখিব যে ব্যাপক ৰূপত শিল খনন কৰা হৈছে। এই শিল খননৰ লগত কোন জড়িত, এই কথাটো কোনেও নজনাকে থকা নাই। আৰু এই শিল খননৰ লগতো সুশান্ত বৰগোহাঁই জড়িত। সুশান্ত বৰগোহাঁইৰ আশীৰ্বাদতে সেই ব্যাপক ৰূপত শিল খনন হৈ আছে। আপুনি হৰিজানৰ যিটো বিবদমান এলেকা, আচলতে বিবদমান এলেকা নহয়, সেইটো ডিসপিউট বুলি কয়। ডিসপিউট এলেকা কোনো পধ্যে সেইটো নহয়। শিল খান্দিবলৈকে সেইটো ডিসপিউট এলেকা ঘোষণা কৰাই গোটেই দিশৰ পাৰটো খান্দি পেলোৱা হ'ল। আপোনালোকে গ'লে দেখিব। তাৰ আগলৈ আহি আপোনালোকে দেখিব গুৰিজান বাগানখন কি ৰূপত খান্দি থকা হৈছে। এখন জিয়া বাগান, চাহ বাগান, সেই চাহ বাগানখন কি ৰূপত খান্দি থকা হৈছে। একদম আবৈৰ পৰা আৰম্ভ কৰি আমাৰ একদম আপুনি 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এনেকে কৰি গোটেই কুঁৱেৰীবিলাকলৈকে গোটেই দিশৰ পাৰ খান্দি তহিলং কৰি দিলে চৰকাৰৰ নাকৰ তলত। আৰু হিমন্ত বিশ্ব শৰ্মাই কয় যে সেই কথা বোলে তেওঁ নাজানে। কেনেকে সম্ভৱ? কেনেকে সম্ভৱ? হিমন্ত বিশ্ব শৰ্মাৰ অজ্ঞাতে এই ধৰণৰ বনধ্বংস, নদী ধ্বংস হ'ব পাৰেনে? এয়া চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত হৈ আছে। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পৰা দায় সাৰিব খুজিছে, ইয়াৰ পৰা পলাব খুজিছে আৰু ইয়াৰ পৰা তেওঁ নিজৰ দায়িত্ব সমাপন কৰিব খুজিছে 15,000 টকা দি। গোটেই আমাৰ 100তকৈ বেছি মানুহ মৰিল, প্ৰায় 5,000 মান ঘৰ ধ্বংস হ'ল, গোটেই আচবাব পত্ৰ আমাৰ নাইকিয়া হৈ গ'ল। আৰু এতিয়া 15,000 টকা দি তেওঁ আমাৰ মানুহৰ মন মগজু কিনিব খুজিছে। কিন্তু আমি জনাব বিচাৰো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ চৰকাৰৰ মন্ত্ৰী বিধায়কৰ নেতৃত্বত যি খনন চলি আছে, সেই খনন আপুনি বন্ধ কৰক। ইয়াৰ অন্যথা ৰাইজৰ আক্ৰোশৰ বলি হ'বলৈ আপুনি সাজু থাকক। এয়া কংগন বস্তি আপোনালোকে দেখিছে, কংগন বস্তি, এয়া কংগন, এইটো চক কংগন বস্তি, এইটো কংগন বস্তি, এইটো কংগন বস্তি, এইটো কংগন বস্তি, এইটো কংগন। সেই কংগন বস্তিৰ ওপৰত 2টা জেগা, এটা হৈ গ'ল, এইটো আপোনালোকে লক্ষ্য কৰক, এইটো হৈ গ'ল লেণ্ডশ্লিপ, এইটো হ'ল লেণ্ডশ্লিপ, এইটো চাওক, এইটো লেণ্ডশ্লিপ। কি ব্যাপক ৰূপত খনন কৰি থকা হৈছে লেণ্ডশ্লিপ। ইয়াৰ গোটেই মাটিটো আহি আপোনালোকে চাওক, গোটেই মাটিটো আহি ডাইৰেক্টলি আহি এই লেণ্ডশ্লিপত হোৱা খননটোৰ গোটেই মাটিটো আহি পৰিছেহি আপুনি ডাইৰেক্ট দিশত। এইটো চাওক, দিশৌ, এইখন দিশৌ, এই দিশত পৰিছেহি চাওক। এইখিনি লাল পাথৰ পৰাও মাটি আহি ডাইৰেক্টলি পৰিছেহি দিশত। আৰু দিশত পৰি
এই কংগন বস্তিৰ পৰা আপুজি ভিলেজলৈ যাবলৈ বা এই বুঢ়া নামচাঙলৈ যাবলৈ এইটো এটা ৰাস্তা এটা বনাই লৈছে, দেখিছেনে আপোনালোকে? এইটো এটা ৰাস্তা, দিশ ভেটি এটা ৰাস্তা বনাইছে। এইটো একদম গুগল আৰ্থ মেপত আপোনালোকে চালেই দেখিব, এইটো ৰাস্তা এটা বনাইছে। এইটো দেখিছেনে? এইবিলাক কয়লা খননৰ কেম্প, এইবিলাক নীলা নীলা বিলাক কয়লা খননৰ কেম্প। আৰু তাৰ পৰা কয়লাটো আপোনাৰ নামচাং আৰু কংগন বস্তিৰ মাজত যোগাযোগ ৰাখিবলৈ, লাল পাথৰ আৰু এইটো কি লেণ্ডশ্লিপৰ মাজত যোগাযোগ ৰাখিবলৈ এইখন এখন ব্ৰিজ বনাই লৈছে, এনেকুৱা বান্ধ দি লৈছে। এইটো দেখিছে? এইটো একদম গোটেই মাফিয়া বিলাকে। আৰু গোটেই মাটিটো দুইফালৰ পৰা চাওক, এইটো কি ৰূপত খান্দিছে, লেণ্ডশ্লিপ আৰু লাল পাথৰ কি ৰূপত খান্দি গোটেই মাটিটো পৰিছে। এই দিশৌ, এইখন দিশৌ, নীলাখিনি দিশৌ কেনেকে পৰিছে আপোনালোকে লক্ষ্য কৰক। তাৰপিছত যদি আপোনালোকে বুঢ়া নামচাঙৰ ফালে যায়, আপুনি বুঢ়া নামচাঙৰ ফালে যদি যায়, এইটো কংগন বস্তি, এইটো বুঢ়া নামচাং, এইটো নামচাং, এইটো বুঢ়া নামচাং, দেখিছেনে? এইটো বুঢ়া নামচাং। এই বুঢ়া নামচাঙৰ এইটো লাচুং, এইটো চাওক লাচুং, এইটো লাচুং। এইবিলাক দেখিছেনে কি ৰূপত, এইবিলাকত কি ৰূপত খনন কৰা হৈছে এইবিলাক। এইটো আৰু এটা অঞ্চল আছে, মই দেখাই দিছো, এইটো লাচুং। আপচা বুলি জেগা এটা আছে, ইয়াতে। এইটোৱে অঞ্চল ভালকে যদি আপোনালোকে লক্ষ্য কৰে, গোটেই কেম্প বিলাক ইয়াত দেখিবই। এইবিলাক কেম্প বিলাক দেখিব, এইবিলাক কেম্প চাওক, এইবিলাক কেম্প নীলাবিলাক, এইবিলাক কেম্প, এইবিলাক দেখিছেনে আপোনালোকে? এইবিলাক কেম্প বিলাক পাহাৰ কেনেকে ধ্বংস কৰা হৈছে। আৰু এই গোটেই মাটিটো গৈ ইয়াৰ পৰা খহি গৈ গোটেই মাটিটো পৰেগে দিশৌ, এইটো দিশৌত পৰেগে চাওক, এইটো দিশৌত পৰেগে। এইবিলাক কেম্প বিলাক, তাৰপিছত যদি আপুনি চাই যে এই দুটা জেগাৰ মাজত এইখন হল আপোনাৰ মন জিলা, কংগন বস্তিৰ ফালে এইটো মন জিলা, বুঢ়া নামচাঙৰ ফালে এইটো লংলিং জিলা। তাৰ মাজত মাফিয়া বিলাকে যোগসূত্ৰ স্থাপন কৰিবলৈ এইটো নদীখন কেনেকে ভেটিছে আপুনি লক্ষ্য কৰক। এইটো নদীটো কেনেকে ভেটিছে, এইখন দেখিছেনে? এইবিলাক কেম্প একদম ব্যাপক ৰূপত পাহাৰ খনন কৰা হৈছিল। আৰু এই ধৰণে যদি আপুনি চাওক, ইয়াতে 500 মেচিন চলি আছে, 500 মেচিনৰ এটা মেচিন মানে ফকলেণ্ড বা এক্সকেভেটৰ, এটা মেচিনে এদিনত প্ৰায় 150 চকীয়া ডাম্পাৰত মাটি কাটে। আৰু সেই মেচিনটোৱে 30 দিনত কিমান কাটিব, 500 মেচিনে 30 দিনত কিমান কাটিব। আৰু সেই 500 মেচিনে যোৱা 2025 বৰ্ষত প্ৰায় 3 মাহ দিন মাটি কাটিছে এইটো অঞ্চলত, যাৰ কাৰণে দিশৌৰ ৰিভাৰ বেডটো ওপৰলৈ উঠি গুচি আহিলে। আৰু এতিয়া যিমান পানী আহিছে, গোটেই মানুহবিলাকৰ ঘৰত পলস পৰিছে চাব। এইবিলাক মাটি পানী যদি আমি যিটো এনে ধাৰণা কৰিছো, পানী যদি 50% আহিছে, মাটিও 50% আহিছে। কাৰণ ক্লাউড বাৰ্ষ্টৰ নিচিনা ঘটনা ঘটা নাই বুলি IMDয়ে ঘোষণাই কৰিছে। গতিকে মাটি পানী দুইটাই মিলি 10-12 ফুটলৈকে উঠিছে। আৰু সেই মাটি পানী মিলি গোটেই আমাৰ ভৈয়াম অঞ্চলত, আমাৰ নাজিৰা শিৱসাগৰত প্ৰলয় সৃষ্টি কৰিছে। আৰু এই গোটেই কাৰবাৰটোৰ মেইন কালপ্ৰিটটো হৈ গ'ল মাতলকন্যা, পৱন দাগা, আবু হুছেইন আৰু আপোনাৰ মাতল হুছেইন আৰু ঢেৰ মানুহ আছে। আৰু গোটেই গেংটো গেং লিডাৰ হৈ গ'ল সুশান্ত বৰগোহাঁই।